নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মাৰ্চ। কালি লাখ লাখ যুৱক যুৱতীৰ বাবে আহিব এটা ভাল খবৰ, কিয়নো কালি এডিআৰডি ৰিজাল্ট দিয়া হ'ব। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে মহিলা গোটক লৈ চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ এছঅপি প্ৰকাশ কৰিছে। অনাদাৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত হ'ব 1250 টকাকৈ। মাজত মাত্ৰ 3 দিন বাকী আছে। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে পিএম কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চৰকাৰে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত প্ৰদান কৰিব 4,000 কোটি টকা। ৰেচন কাৰ্ড থাকিলে আৰু আপুনি কৃষি আঁচনি আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিকা নিযুক্তিৰ দিশত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক বৃহৎ পদক্ষেপ। 7 মাৰ্চত এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 12 মাৰ্চত অসম আৰক্ষীৰ কনষ্টেবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কেৱল এয়াই নহয়, 27 মাৰ্চত অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে প্ৰকাশ পাইছে অসম আৰক্ষীৰ এছআই পদ আৰু অসম আৰক্ষীৰ চালকৰ ফলাফল। অসমৰ ইতিহাসত নিকাভাৱে নিযুক্তি পাইছে 1.5 লাখ যুৱক যুৱতীয়ে। এপিএছচিৰ পৰা আৰম্ভ কৰি এডিআৰইলৈ স্বচ্ছ হৈছে নিকা। হয় বন্ধু বান্ধৱীসকল, নিযুক্তিক লৈ যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। বহুত দৰিদ্ৰ কিন্তু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ জীৱন সলনি কৰিছে এই নিকা নিযুক্তিয়ে। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই তথ্য। নিযুক্তি প্ৰক্ৰিয়া নিকা হোৱাৰ বাবেই চৰকাৰী চাকৰিৰ বাবে আগবাঢ়ি আহিছে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল। মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যৰ জনতাই। নিকা নিযুক্তিৰ দিশত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক বৃহৎ পদক্ষেপ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, কিয়নো আহি আছে ভয়ংকৰ এলাৰ্ট, আহি আছে থুলিৰ ধুমুহা। ইয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অতি শোষণ হ'ব ৰাজ্যত, লগতে বাঢ়িব গৰমৰ প্ৰকোপ। মাৰ্চতে গৰমৰ প্ৰকোপে দিছে এটা অসহনীয় সংকেত। হিটৱেভৰ বাবে দেশত হাই এলাৰ্ট জাৰি কৰা হৈছে। গৰমে ভংগ কৰাৰ দিশে পূৰ্বৰ সকলো অভিলেখ। 50 ডিগ্ৰী পাৰ হ'ব এইবাৰৰ উষ্ণতা। আগন্তুক 6 মাহত পৰিব অত্যন্ত গৰম। ৰূপ সলনি কৰিছে প্ৰকৃতিয়ে। কমি আহিছে ঠাণ্ডাৰ সময়। বিগত বৰ্ষতো পৰিছিল প্ৰচণ্ড গৰম। হয় বন্ধু বান্ধৱীসকল, যোৱা বছৰ অসমৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 45 ডিগ্ৰী চেলচিয়াছ। কেৱল ইয়াই নহয়, প্ৰত্যেক বছৰেই 5ৰ পৰা 6 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাই আহিছে তাপমাত্ৰা। গতিকে এইবাৰ অসমত 50 ডিগ্ৰী ক্ৰছ কৰাৰ সম্ভাৱনা। ইতিমধ্যে মুম্বাই লগতে ইত্যাদি ঠাইত জাৰি কৰা হৈছে হিটৱেভ এলাৰ্ট। গৰমৰ ফলত লু বতাহ বলা আৰম্ভ কৰিছে কেইবাটাও প্ৰান্তত। আপোনাৰ অঞ্চলত বা জিলাত লু বতাহ বলিছে নেকি তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব। ফেব্ৰুৱাৰী মাহতো গৰমে ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ। বিশ্বৰ আন প্ৰান্ততো একে পৰিৱেশৰ সৃষ্টি হৈছে। ফিলিপাইনছতো আৰম্ভ হৈছে হিটৱেভ। ফিলিপাইনছৰ ৰাজধানী মেনিলাত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়, স্কুল আৰু কলেজ। মাৰ্চ মাহত আৰম্ভ হোৱা এই গৰমক লৈ চিন্তিত পৰিছে বৈজ্ঞানিকসকল। আপোনাৰ ঠাইত তাপমাত্ৰা কিমান জনক সবিশেষ কমেণ্ট বক্সত। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোনো ব্যক্তিক মিয়া বুলি কোৱাটো অপৰাধ হয়। উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। পাকিস্তানী বুলি কোৱাটো অপৰাধ নহয় বুলি মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে। কাৰোবাক মিয়া বুলি কোৱাটো ভুল হ'ব পাৰে কিন্তু অপৰাধ নহয়। হয় বন্ধু বান্ধৱীসকল, আচলতে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা যিটো মন্তব্য কৰা হৈছে জনতাই কি ক'ব? বিবি নাগৰথন আৰু সতীশ চন্দ্ৰ শৰ্মা বিচাৰপীঠে প্ৰদান কৰে এই ৰায়। 80 বছৰীয়া এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ। মিয়া বুলি কোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এই গোচৰ। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ক'লে কাৰোবাক মিয়া বুলি কোৱাটো অপৰাধ নহয় বুলি। হয় বন্ধু বান্ধৱীসকল, মিয়া বুলি সম্বোধন বা মন্তব্য কৰিলে ই ধৰ্মীয় অনুভূতিত আঘাত নকৰে। সৰ্বোচ্চ ন্যায়ালয়ে এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰটাকৈ ডাঙৰ ঘোষণা 1 এপ্ৰিলত একাউণ্টত সোমাব লাখ প্ৰতিবেদন টকা লাখ লাখ আত্মসহায়ক মহিলাই পাব প্ৰথম কিস্তিৰ 10,000 টকা এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1 এপ্ৰিলৰ পুৱাতেই 10,000 টকা সোমাব মহিলাসকলৰ একাউণ্টত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে এই ঘোষণা বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভ আৰম্ভণি 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 টকা 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে মুখ্যমন্ত্ৰী কৈছে যে এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো এয়া পূৰণ কৰিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে যদি আপুনি আত্মসহায়কৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আত্মসহায়কৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট আপুনি জমা দিছিলে সেইখন বেংক একাউণ্ট এতিয়া আপুনি আপডেট কৰি লৈ লওক যদি আপুনি কেৱাইচি কৰা নাই অতি শীঘ্ৰে কেৱাইচি আপডেট কৰি লৈ লওক আধাৰ কাৰ্ড লগতে ডিবিটি লিংক কৰিব লাগিব আপোনাৰ গোটৰ একাউণ্টৰ লগতে অন্যথা কিন্তু গোটৰ টকা যেতিয়া সোমাব আপোনাৰ একাউণ্টত যদি আপুনি এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত কিন্তু টকা নাপাব মাজত মাত্ৰ এই মাহ বাকী আছে আৰু অহা মাহৰ 1 তাৰিখত পোনপটীয়াকৈ আপোনাৰ একাউণ্টত চৰকাৰে টকাটো ট্ৰান্সফাৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 31 মাৰ্চৰ পূৰ্বে আপডেট কৰক আপোনাৰ যান বাহনৰ কাম কাজ চলি আছে ৰাজ্যৰ সেৱাৰ ৰাজ্যৰ পদূলিত কাৰ্যসূচী ইয়াৰ জৰিয়তে ঘৰতেবহি কৰিব পাৰিব আপোনাৰ যান বাহনৰ সকলোখিনি কাম কাজ সম্পূৰ্ণ মাৰ্চ মাহ জুৰি চলিব ৰাজ্যৰ সেৱাৰ ৰাজ্যৰ পদূলিত কাৰ্যসূচী লাইচেন্স নৱীকৰণ বাহনৰ পঞ্জীয়ন কেৱল এয়াই নহয় ফিটনেছ পাৰ্মিট প্ৰদূষণ প্ৰমাণপত্ৰ কৰ কাটল আদায় কৰাটো আপোনালোকৰ কাম কৰিব পাৰিব আৰু বহুকেইটা কাম আপোনাৰ কৰিব পাৰিব এই মাৰ্চ মাহতে আৰু আপুনি ঘৰতেবহি কৰিব পাৰিব এই সকলো কাম কাজ যান বাহনৰ গৰাকীৰ ঘৰে ঘৰে যাব পৰিবহণ বিভাগৰ বিষয়া যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ যদি আপোনাৰ ঘৰৰ যান বাহনৰ কাম কাজ কৰিবলগীয়া আছে আপুনি মাৰ্চ মাহৰ ভিতৰতে কৰি লৈ লওক ঘৰতেবহি কৰিব পাৰিব এই সমূহ কাম কাজ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন এতিয়া চেক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট কোনবাৰ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰী টকা সোমাই দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 10 মাৰ্চৰ পুৱাতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা 10 মাৰ্চৰ 10 বজাত চেক কৰক আপোনাৰ বেংক একাউণ্ট অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা কেৱল এয়াই নহয় বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই চৰকাৰী ধন দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীও একেদিনে লাভ কৰিব চৰকাৰী টকা ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট কেৱাইচি যদি আপডেট কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ কেৱাইচিও আপুনি আপডেট কৰি লৈ ল'ব পাৰিব 10 মাৰ্চ এইবাৰ সোমবাৰ 10 মাৰ্চৰ সোমবাৰতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাই যাব আৰু 5টা আঁচনিৰ টকা সোমাব 10 মাৰ্চত আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লৈ লওক অন্যথা আপুনি টকা নাপাব লগতে যদি আপুনি আগতে টকা পাইছিলে এতিয়া আপুনি টকাটো নাপায় এনেকুৱা সমস্যা থাকিলে আগতীয়াকৈ কমেণ্ট কৰি জনাই দিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কি কাম কৰিব লাগিব আহি গ'ল কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে 19 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হৈ গৈছে 2,000 টকা আপুনি টকাটো পাইছে না নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব লগে লগে কৃষকৰ একাউণ্টত সোমাল পিএম কিষাণৰ ধন কিন্তু বহুতো কৃষকে পিএম কিষাণৰ টকা পোৱা নাই নতুন তালিকা মতে ধন পালে কৃষকৰ একাউণ্টত যদি আপোনাৰ তালিকাত নামটো আছে তথাপিও আপুনি পিএম কিষাণৰ টকা পোৱা নাই নেকি এনেকুৱা সমস্যা থাকিলে আপুনি কেনেকুৱাকৈ এই সমূহ সমস্যা সমাধান কৰিব বাদ পৰি লাখ লাখ বুৱা হিতাধিকাৰী আৰু বহুতো হিতাধিকাৰী একাউণ্টত চৰকাৰী টকাটো প্ৰদান কৰা নাই প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি হ'ল দেশৰ কৃষকৰ বাবে 22,000 কোটি টকা পিএম কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰটোত 3টা কিস্তি 6,000 টকা 3টা কিস্তি 2,000 টকা প্ৰদান কৰা হয় এটা বছৰত পিএম কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু যিসকলে কৃষকে পিএম কিষাণৰ টকাটো পোৱা নাই সেইসকল কৃষকে কি কৰিব অতি শীঘ্ৰে ইকোৱাইচি লেণ্ড ছেডিং লগতে বেংকৰ লগত আধাৰ কাৰ্ড আপুনি লিংক কৰক আৰু আপুনি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে আপোনাৰ বেংকত যাব লাগিব আৰু আপোনাৰ লেণ্ড ছেডিং কৰিবলৈ হ'লে আপুনি যোগাযোগ কৰক আপুনি কৃষি বিভাগৰ
আগত গৈ আৰু যদি আপোনালোকৰ ইকেৱাইচি কৰা নাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আধাৰ কাৰ্ডৰ সহায়তে আপুনি ইকেৱাইচি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।